উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়ালে দিব্যজ্যোতি শইকীয়াই। গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ ছাত্ৰ দিব্যজ্যোতি শইকীয়া। কলা শাখাত ৯৫% উত্তীৰ্ণ দিব্যজ্যোতি। পুত্ৰৰ সফলতাত আৱেগিক হৈ পৰিল মাতৃ। পৰৱৰ্তী সময়ত দিব্যজ্যোতি শইকীয়াই গহপুৰৰ ফুলেঙিস্থিত শংকৰদেৱ শিক্ষা নিকেতনতে স্নাতক মহলাৰ পাঠ্যক্ৰম গ্ৰহণ কৰাৰ কৰিছে মনস্থ। ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ লক্ষ্য দিব্যজ্যোতি শইকীয়াৰ। শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ পৰা ছাত্ৰ ছাত্ৰীসকলক আধুনিকতা আৰু আধ্যাত্মিকতাৰ সংমিশ্ৰণেৰ শিক্ষাৰ যোগেদি সংস্থাপনলৈ লৈ যোৱা আৰু ছাত্ৰ ছাত্ৰীসকলৰ যি ফলাফল এই ফলাফলে আমাক উৎসাহিত কৰিছে, অনুপ্ৰাণিত কৰিছে। কাৰণ এইবাৰ আমাৰ কলা শাখাৰ আজি যিজন ছাত্ৰক আমি তেওঁলোকক সম্বৰ্ধনা জনালোঁ, দিব্যজ্যোতি শইকীয়া, মাজুলীত ঘৰ, তেওঁ 95% পাবলৈ সক্ষম হৈছে। আৰু এইটো ৰিজাল্ট আমাৰ কাৰণে যথেষ্ট উৎসাহজনক, কাৰণ আমি ছাত্ৰজনক আমি চেষ্টা কৰিছিলোঁ কলা শাখাত ইয়াতে অধ্যয়ন কৰি ভালদৰে যাতে এটা ফলাফল দেখুৱাব পাৰে আৰু যদি আজি পজিশ্যন দিলে হয় এটা ভাল পজিশ্যন পাবলৈ সক্ষম হ'ল হয়। মেট্ৰিক দি থাকোঁতে মোৰ মায়ে কৈছিলে যে এনেকুৱাকৈ স্কুল এখন আছে, তেওঁ টিভিত চায়ে কৈছিলে। তাৰপৰা ময়ো তেনেকৈ ছ'চিয়েল মিডিয়াত কথাটো গম পালোঁ শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ পৰা। আৰু মই গম পালোঁ যে ইয়াত চিভিল ছাৰ্ভিচৰ কাৰণেও লগত সমান্তৰালভাৱে প্ৰিপেৰেশ্যন কৰি নিয়া হয় ক্লাছ 11ৰ পৰাই। আৰু লগতে তাৰ বিভিন্ন দিশ যেনেকৈ ফোন নোহোৱাটো, ঘৰতো বিচাৰিছিলে, তথাপিও ঘৰৰ পৰা কোনো প্ৰেছাৰ অহা নাছিলে।